কৃষ্ণ জয়গুৰু শংকৰ সকলোকে ভক্তিপূৰ্বক সেৱা নিবেদন কৰিছোঁ। এই ভিডিঅ' চাই থকা প্ৰত্যেকজন আইবাবৰ শ্ৰীচৰণে আমি সহস্ৰ প্ৰতিবাৰ প্ৰণিপাত জনাইছোঁ, সেৱা জনাইছোঁ। আপুনি দেখিছে আমি এখন বিপণীৰ ভিতৰতে আছোঁ আৰু বিপণীখন বিশেষ মোৰ কাৰণে মানে অতিকৈ দৰকাৰী, কাৰণ এই বিপণীখনৰ যিজন মালিক বুলিয়ে কৈছোঁ, আমাৰ চৰ্দাৰ বাপজনাৰ গৃহত আমি একদিন এক ৰাতিয়ে আশ্ৰয় লৈ আহিছিলোঁ আৰু তেখেতে আমাৰ শোভাযাত্ৰাৰ যিভাগী আসন, সেই আসনভাগী তেখেতে প্ৰদান কৰিছে, তেখেতে আগবঢ়াইছে। আমাৰ 8 তাৰিখে শোভাযাত্ৰা হ'ব। সেই 8 তাৰিখে এই শোভাযাত্ৰাৰ যিভাগ আসন, সেইখন আসন আমাৰ বাপজনাই প্ৰদান কৰিছে আমাৰ 94খন বাকী অধিৱেশন লৈ। ইয়াৰ আগতেও 5খন জিলাত তেখেতে আসনভাগ প্ৰদান কৰি আহিছে আৰু যিভাগ গুৰু আসন এতিয়া আমাৰ নামঘৰত প্ৰতিষ্ঠা হৈ আছে, সেইভাগ নামঘৰ বাপজনাই নিজে হাতে বঢ়োৱা। আৰু আমি বিচাৰি আহি বিপণীখনত পালোহি। বিপণীখন আছে আপোনাৰ য'ত চক্ৰবিহু আছে, চক্ৰবিহু অপজিট চাইডেই বিপণীখন আছে। আমি কিছু দৃশ্য আপোনাক দেখাব বিচাৰিম আৰু বাপজনৰ পৰা কিছু কথা জানিব বিচাৰিম। বাপ কৃষ্ণ, আমি ভবা নাছিলোঁ আকৌ যে আপোনাক লগ পাই যাম। আমি আপোনাৰ শ্ৰীচৰণে সহস্ৰ প্ৰতিবাৰ প্ৰণিপাত জনাইছোঁ, সেৱা জনাইছোঁ। কৃষ্ণ আপোনাৰ মুখেদি দুই এষাৰ আপুনি আগবঢ়াই দিয়ক। কৃষ্ণ জয়গুৰু শংকৰ। তেখেতক আমি আমাৰ গৃহত পদযাত্ৰাৰে লখিমপুৰৰ পৰা আহি থাকোঁতেই হঠাৎ গম পালোঁ যে এখেত মানে পদযাত্ৰা কৰি আহি আছে লালুকৰ পৰা। তাৰপিছত ফোনযোগে যোগাযোগ কৰি তেখেতক আমাৰ গৃহত এৰাতি ৰাখিলোঁ। ৰাখি আমাৰ এই কৰ্মৰাজিখিনি তেখেতে আগতে দিছে, প্ৰচাৰ কৰিছে। এতিয়াও এই বিপণী গ্ৰন্থমেলাত বিপণী আছে আমাৰ, এই বিপণীত আহি পাই তেখেতে আকৌ নতুনকৈ ভিডিঅ' কৰিছে, কৰি মেলি ৰাইজৰ আগত দাঙি ধৰিছে। যদি যিসকলে ল'ম বুলি ভাবিছে গুৰু আসন, আমাৰ ওচৰলৈ ভিডিঅ'টো চাই আমাৰ নাম্বাৰটো আছে তেখেতৰ লগত, তেখেতে নাম্বাৰটো দি দিব। গতিকে নাম্বাৰটো চাই ফোনযোগে যোগাযোগ কৰি আহিলে আমাক লগ পাব আৰু এইখিনিতে। কৃষ্ণ আমি আপোনাৰ দুখনি অৱস্থানৰ সহস্ৰ প্ৰতিবাদ জনাইছোঁ। আমিও দুই এভাগ বস্তু আমি ইয়াৰ পৰা উঠাম, লৈ যাম। আমাৰ গৃহত দৰকাৰ আছে আৰু আসন এভাগ নিবলগীয়া আছিল, তথাপি আমাৰ আসনভাগ এতিয়া নিনো। আমি 2-3 বছৰ পিছত আসনভাগ চেঞ্জ কৰিম। এতিয়া আমি বাপজনৰ পৰাই আমি আসন এভাগ সুন্দৰকৈ তেখেতে আমাক তৈয়াৰ কৰি দিব, বনাই দিব। আমি আহি নিজেই তেখেতৰ গৃহৰ পৰা আমি লৈ যাম। কৃষ্ণ আৰু আমি দোকানৰ পৰিৱেশটো দেখাইছোঁ, দেখাইছোঁ। কৃষ্ণ 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 এনেকৈ ধৰণে আসন তেওঁলোকে লৈ আহিছে। এইখন বিপণী বেনাৰখন দেখাইছোঁ আপোনালোকক। আৰু বাপজনাৰ হয় নাম্বাৰটো ইয়াত দিছোঁ, নাম্বাৰটো দি দিছোঁ। আৰু বাপজনাৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন ভাগত শোভাযাত্ৰাৰ যিভাগী গুৰু আসন, সেই গুৰু আসন ভাগ বাপজনাই প্ৰদান কৰি আছে, দান দি আহিছে। প্ৰতি বছৰে তেওঁৰ এই মহান কামভাগ কৰি আহে। তেজপুৰতো তেখেতে আগবঢ়াম বুলি ইতিমধ্যে কথা পাতিছে আৰু লখিমপুৰলৈও তেখেতে পঠাব, লখিমপুৰলৈও দিব। সেই ইতিমধ্যে তেখেতলোকে এই কথাখিনি পাতিছে। এয়া আপোনাৰ চক্ৰবিহু আছে, চক্ৰবিহুটোৰ অপজিট চাইডেই এই বাপজনাৰ দোকান মুখাগী। আমি বাপজনা লগ পাই নতুন আনন্দিত হৈছোঁ আৰু বাপজনাৰ শ্ৰীচৰণে আমি সহস্ৰ প্ৰতিবাৰ প্ৰণিপাত জনাইছোঁ। আমাক বাপ এভাগ থকা দিব আৰু তাল থ'বৰ কাৰণে আমাক এইভাগ দিব আৰু আমাক চাকি জ্বলাবৰ কাৰণে গছা এভাগ দিব। আমি বৰ বিশেষ দাঙিব পৰা নাই, কাৰণ আমি আসনভাগ লুনিম আৰু আপোনাৰ হাতেদি আমি এভাগ আসন আমাৰ গৃহত আহি প্ৰতিষ্ঠা কৰাম। কৃষ্ণ আপোনাৰ চৰণৰ সহস্ৰ প্ৰতিবাৰ প্ৰণিপাত জনাই আমি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আৰু যিসকলে এই ভিডিঅ' চাই আছে, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু বাপজনৰ বিপণীলৈ আহিব। কৃষ্ণ জয়গুৰু শংকৰ সকলোকে ভক্তিপূৰ্বক সেৱা নিবেদন কৰি আমি এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দি ইয়াৰ পৰাই আমি বিদায় মাৰিছোঁ। কৃষ্ণ জয়গুৰু শংকৰ, মাধৱ কৃষ্ণ।